সকলোকে শুভ সন্ধিয়া জনাইছোঁ। সকলোৱে গমেই পাইছে যে যোৱা 8 তাৰিখে তিনিচুকীয়া গেলাপুখুৰীৰ পৰা অৰুণাচললৈ কাম কৰিবলৈ যোৱা এটা 21জনীয়া শ্ৰমিকৰ দল তিনিচুকীয়া অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হৈছিল আৰু এজনৰ বাহিৰে সকলোকেইজন ব্যক্তি মৃত্যুৰ মুখত পৰিব লগা হৈছিল। যদিওবা 8 তাৰিখে ৰাতি এই দুৰ্ঘটনাটো সংঘটিত হৈছিল, কিন্তু দুৰ্ঘটনাটো হোৱাৰ কথা পোহৰলৈ আহে 10 তাৰিখে বিয়লি ভাগতে। কাৰণ 10 তাৰিখে বিয়লি ভাগত সেই দলটোৰ লগত যোৱা এজন যুৱক দুৰ্ঘটনা স্থানৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰৈত বৰ্ডাৰ ৰোডছৰ এটা কেম্পত উপস্থিত হৈ গোটেই ঘটনাটোৰ বিৱৰণ দাঙি ধৰাৰ পিছতহে গোটেই ঘটনাটো সংক্ৰান্তত সকলোৱে জানিব পাৰিলে আৰু পৰৱৰ্তী সময়ত অৰুণাচল জিলা প্ৰশাসন তথা আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনে যোগাযোগ কৰি গোটেই ৰেস্কিউ উদ্ধাৰ অভিযানৰ গোটেই কামখিনি তৎপৰতাৰে আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাৰ লগে লগে মোক আৰু আমাৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াক দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ খা খবৰ ল'বৰ কাৰণে নিৰ্দেশ দিয়াৰ সমান্তৰালভাৱে লগে লগে যাতে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আমি উদ্ধাৰ কাৰ্যত সহযোগিতা কৰোঁ, তাৰ কাৰণে তেখেতে আমাক ঘটনাস্থলীলৈ যাবলৈ পৰামৰ্শ দিছিল আৰু ৰাতি আমি ঘটনাস্থলীলৈ ৰাওনা হৈছিলোঁ। পুৱাৰ ভাগত ঘটনাস্থলীত যোৱাকালি উপস্থিত হৈ ইতিমধ্যে তাত অৰুণাচল চৰকাৰে দুৰ্ঘটনাত পতিত হোৱা লোকসকলক উদ্ধাৰ কাৰ্যত সেনা বাহিনী আৰু NDRFক নিয়োগ কৰিছিল আৰু তেওঁলোকেও অপ্ৰাণ চেষ্টাৰ অন্তত যোৱাকালি 6জন ব্যক্তিৰ মৃতদেহ অতল গহ্বৰৰ পৰা ওপৰলৈ আনিবৰ কাৰণে সক্ষম হৈছিল। সন্ধিয়া যিহেতু 4মান বজাতে তাতে আন্ধাৰ হৈ যায়, গতিকে যোৱাকালি গোটেই অভিযান স্থগিত ৰখা হ'ল আৰু আজি ৰাতিপুৱাৰ পৰা পুনৰ উদ্ধাৰ অভিযানত তেওঁলোক নামি পৰে আৰু উদ্ধাৰ অভিযানত আজি গধূলিলৈকে পুনৰ 11জন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যোৱাকালি যি 6জন ব্যক্তিক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ, তেওঁলোকক অৰুণাচল প্ৰদেশৰ এডোখৰ ঠাই চাব ডিভিজন হেডকোৱাৰ্টাৰ হাইলিং বুলি কয়, আমি হাইলিঙলৈকে কালি ৰাতিয়ে লৈ আনো আৰু আজি পুৱাৰ ভাগত তেওঁলোকক মৰণোত্তৰ পৰীক্ষা তাতে সম্পন্ন কৰি বিয়লি ভাগত আমি তিনিচুকীয়াৰ
গেলাপুখুৰী স্থিত তেওঁলোকৰ পৰিয়ালৰ লোকৰ হাতত শৱদেহসমূহ আমি সন্তুষ্টি ক্ৰিয়াৰ কাৰণে অৰ্পণ কৰোঁ। খুব বেদনাদায়ক ঘটনা, হয়তো আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে। আজি কান্দোনত গেলাপুখুৰী গোটেই বাগিচাখনেই কেনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছিলে, হৃদয় ভাঙি যোৱা পৰিৱেশ। কান্দি কান্দি চকুৰে বাট নেদেখা হৈছিল আত্মীয়সকল। আমি পৰহি যেতিয়া পৰিয়ালসমূহৰ ওচৰলৈ গৈছিলোঁ, তেতিয়া দেখিছিলোঁ পৰিয়ালসমূহক লগ পাওঁতে তেওঁলোকৰ ঘৰত অন্যান্য সদস্যসকল, কোনোবা এগৰাকী মৃত ব্যক্তি এবছৰ আগত বিয়া কৰিছে, একেবাৰে ফুলকমলীয়া বোৱাৰী এজনী আজি স্বামীহাৰা হ'ব লগা হ'ল, কোনোবা এটা নাইকিয়া হৈ গ'ল। এটা পৰিয়াললৈ গ'লোঁ, মাকগৰাকী আছে আৰু কাষতে দুগৰাকী মহিলাক যেতিয়া চিনাকি কৰাই দিছে, তেতিয়া গম পাইছোঁ এগৰাকী জীয়েক আৰু এগৰাকী বোৱাৰীয়েক। জোঁৱায়েকজনো কামলৈ বুলি ওলাই গৈছিল, নিজৰ পুত্ৰও কামলৈ গৈছিল। তেওঁলোক আৰু ঘূৰি নহাৰ বাটেৰে একেবাৰে গুচি গ'ল। এটা পৰিয়াললৈ গৈ যেতিয়া গম পালোঁ যে স্বামীজন কামলৈ গৈছিল, ঘৰত এৰি থৈ গৈছিল পত্নীৰ হাতত সৰু এমাহ-দুমাহ 4টা কেঁচুৱা। এটা কেঁচুৱা মাকগৰাকীয়ে বুকুতে সাৱটি লৈ আমাৰ লগত কথা পাতিছিলে। অৱশ্যে সেইদিনাখন তেওঁলোকে জনা নাছিলে যে তেওঁলোকৰ আপোন মানুহজন দুৰ্ঘটনাত পতিত হৈছিল, আৰু সৰু ল'ৰাকেইটাইতো গমেই পোৱা নাছিল। খুব দুখ লগা পৰিৱেশ আছিলে, আৰু সেইকাৰণে আমি ৰাতিয়ে ৰাওনা হৈছিলোঁ তেওঁলোকৰ আপোনজনক ঘূৰাই তেওঁলোকৰ হাতত অৰ্পণ কৰিবৰ কাৰণে। আৰু আজি আবেলি বিয়লি ভাগত আমি 6জনক আমি লৈ আনিব পাৰিলোঁ। আৰু সেই 6জন হ'ল গেলাপুখুৰীৰ সঞ্জয় কুমাৰ, অভয় ভূমিজ, ৰজনী নাগ, ৰাহুল কুমাৰ, আগৰ তাঁতী আৰু জোনাছ মুণ্ডা। জোনাছ মুণ্ডা গেলাপুখুৰীৰ পৰা কিছু নিলগত থকা ঢেলাঘাটৰ 2 নং লাইনৰ বাসিন্দা আছিলে। আৰু আজি সেই যি 11জন ব্যক্তিৰ মৃতদেহ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তেওঁলোক হ'ল কৰণ কুমাৰ, বিজয় কুমাৰ ওৰফে গাঁৱত বাগিচাত টিংকু কুমাৰ বুলি কয়, আৰু এজন হ'ল অজয় মানকী, আৰু এজন হ'ল সোনাতন নাগ, এজন হ'ল ৰোহিত মানকী, আৰু এজন হ'ল অচিনা চাওৰা। আৰু যিগৰাকী চালকে গাড়ীখন চলাই লৈ গৈছিল তেওঁৰ নাম মংগল ৰয়। নপুখুৰী, তেওঁ মৃত্যু হৈছে। ধীৰেন ক্ষেত্ৰীয় গেলাপুখুৰী, তেওঁকো উদ্ধাৰ কৰা হৈছে। অৰ্জুন কুমাৰ, পংকজ মানকী আৰু দীপ গোৱালা, এই 11জন ইতিমধ্যেই উদ্ধাৰ কৰি তেওঁলোকক হাইলিং বুলি জেগাডোখৰলৈ অনা হ'ল। তেওঁলোকৰ আজি তাতে ৰখা হ'ব, আৰু পুৱাৰ ভাগতে তেওঁলোকক পুনৰ তিনিচুকীয়ালৈ অনা হ'ব। আৰু অন্যহাতে যিহেতু 21জন ব্যক্তি তাতে আছিলে বুলি কোৱা হৈছে, গতিকে আৰু 4জন এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। কিন্তু 3টা বডি একেবাৰে অতল গহ্বৰৰ তলত
NDRF আৰু সেনাবাহিনীয়ে তেওঁলোকক পালে বুলি জনাইছে, কিন্তু আজি তেওঁলোকক ওপৰলৈ আনিব পৰা নগ'ল। অহা কাইলৈ তেওঁলোকক ওপৰলৈ অনা হ'ব। আৰু এই আটাইকেইজন যিকেইজন আজি উদ্ধাৰ কৰা হ'ল 11জন ব্যক্তি, তেওঁলোকক তিনিচুকীয়ালৈ লৈ আনিবৰ কাৰণে পুনৰ মই আৰু তিনিচুকীয়া বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, সঞ্জয় ওচৰলৈ আমি দুইজন আকৌ ৰাওনা হৈছোঁ অৰুণাচললৈ। ইয়াৰ পৰা প্ৰায় 6 ঘণ্টাৰ বাট সন্ধিয়া গোটেই অন্ত্যেষ্টিক্ৰিয়া কামখিনি কৰি আমি পুনৰ তালৈকে আমি ৰাওনা হৈছোঁ, যাতে যিমান পাৰি সিমান সোনকালে আমাৰ এই মৃত ব্যক্তিসকলৰ শৱদেহসমূহ পৰিয়ালৰ হাতত আমি চমজাই দিব পাৰোঁ। এইখিনিতে আমি ৰাইজক জনাইছোঁ যে আমি যিমান মৰ্মাহত হৈছোঁ গোটেই ঘটনাটোত, সমগ্ৰ অসমবাসী মৰ্মাহত হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎপৰতাৰে গোটেই উদ্ধাৰ কাৰ্য চলাবৰ কাৰণে তিনিচুকীয়া জিলা প্ৰশাসনক নিৰ্দেশ দিছে, অৰুণাচল প্ৰশাসনৰ লগত লগ লাগি। আমি যিমান মৰ্মাহত হৈছোঁ, সমান্তৰালভাৱে কিন্তু যোৱা 2টা দিনত আমি দেখিছোঁ যে অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, উপ মুখ্যমন্ত্ৰী সোনা মেন ডাঙৰীয়া আৰু স্থানীয় বিধায়িকা তেখেত অৰুণাচল প্ৰদেশ চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পুল, নামটো হয়তো পাহৰিছোঁ, তেখেতে নিজে থাকি আমাৰ লগতে উদ্ধাৰ কাৰ্যত তেখেতে সক্ৰিয়ভাৱে সহযোগ কৰি আছে। ইয়ে সঁচাই চুবুৰীয়া ৰাজ্য হিচাপে তেওঁলোকৰ যি দায়বদ্ধতা প্ৰকাশ কৰিছে, সেই দায়বদ্ধতা সঁচাকৈ বৰ দুখৰ মাজতো ভাল লগা এটা অনুভৱ। আৰু সমান্তৰালভাৱে আঞ্জাও জিলাৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, উপায়ুক্ত, সৈন্যবাহিনী, NDRF সকলোৱে খুব দায়িত্ব সহকাৰে এই কামখিনি উদ্ধাৰ কাৰ্যত তেখেতসকল জড়িত হৈছে। সঞ্জয় কিষাণ ডাঙৰীয়া মোৰ লগত আছে। সঞ্জয়, হয়, আপোনালোকৰ আচলতে আশীৰ্বাদ আছে আমাৰ প্ৰতিও, যাৰ কাৰণে আজি 3 দিন হ'ল বন্ধু বিমল বৰা আৰু মই আমি আজি গোটেইকেইদিনেই উদ্ধাৰ কাৰ্যত নিজকে জড়িত কৰি থৈছিলোঁ। আৰু ভগৱানৰ আশীৰ্বাদ কৰ্মে যোৱা দিনজোৰা আমাৰ NDRF আৰু সেনাবাহিনীৰ সবল প্ৰচেষ্টাত আমি 6জনকৈ মৃতদেহ উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু ৰাতিৰ ভাগতে আনি আমি হাইলঙত ৰাখি ৰাতিপুৱাতে পোষ্টমৰ্টম কৰাৰ পাছত আমি বিমল দা মই গোটেইকেইজনকে আমি লৈ আহিবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু আজি কাকো বুজাব নোৱাৰি আচলতে এই বেদনা আমাৰ বুকু বিষ হৈ গৈছিলে যেতিয়া আমি এই বডিসমূহক পৰিয়ালবৰ্গক চমজাই দিছিলোঁ। আপুনি কাক কেনেধৰণৰ সান্তনা দিব, সেই সৰু ল'ৰাটোক না সেই সৰু ছোৱালীজনীক বা পুত্ৰহাৰা সেই মাতৃগৰাকীক বা বিয়া হোৱাৰ কেইদিনমানৰ পাছতে নিজৰ পতিক হেৰাই যোৱা সেই ভণ্টিজনীক আপুনি কাক কেনেকৈ ধৰণৰ বুজাব? গতিকে অতি কেনেকৈ ধৰণৰ কম আপোনাক ভাষা নাই। কিন্তু যিয়ে নহওক আমি খুব সুকলমে 6টা মৃতদেহকে আজি মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ লগতে আমি গোটেইকেইজনে তেখেতসকলক আজি সৎকাৰ কৰিলোঁ। আৰু পুনৰ ইতিমধ্যে আমি গম পাইছোঁ 11জনকৈ আজি উদ্ধাৰ হৈছে দিনটো আজিৰ প্ৰচেষ্টাত। আৰু ইতিমধ্যে আমি ৰাওনা হৈছোঁ এই 11জন লোকক তাৰ পৰা লৈ অনাৰ, যাতে যিসকলে ইয়াত আগ্ৰহেৰে আকৌ বাট চাই আছে, যিসমূহ পৰিয়াল, তেওঁলোকক যাতে আমি তেওঁলোকৰ আশা পূৰণ কৰিব পাৰোঁ। সেই তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ মাক দেউতাক, তেওঁলোকৰ ভায়েক ভনীক, কাৰোবাৰ পত্নীক, সেই আশা আমি আচলতে আজি ৰাতিটো আমি শুব নোৱাৰিলোঁ। পোনে পোনে আমি গৈছোঁ
আশীৰ্বাদ কৰিব সকলোৱে আমি পুনৰ তেখেতসকলক লৈ আহি পেলাই কালি সৎকাৰ কৰাৰ ব্যৱস্থা কৰিম যিয়ে নহওক মৃত্যু কেতিয়া আহে কোনেও নাজানে বিধিৰ লিখন কিন্তু সচেতনতা আৰু সাৱধানতাই এনেধৰণৰ দুৰ্ঘটনাৰ পৰা যথেষ্ট হাত সৰাৰ অৱকাশ থাকে সেইকাৰণে প্ৰতি বছৰে ৰোড এক্সিডেণ্টত যিমান মানুহৰ মৃত্যু হৈ আহিছে সেই মৃত্যু কেতিয়াও কোনেও কামনা নকৰা মৃত্যু এজন অতি সুঠাম সচেতন ব্যক্তিও কিছু অসাৱধানতাৰ কাৰণে মৃত্যুৰ মুখত পৰিব লগা হয় সেইকাৰণে এই ঘটনাটোৱে বহু কথা জোকাৰি গৈছে বহুতে প্ৰশ্নও কৰিছে যে বহিঃ ৰাজ্যসমূহত এই শ্ৰমিকসকলে যে কাম কৰিবলৈ যায় সেইবিলাক আমি ৰোধ কৰিব নোৱাৰোঁ নেকি চাওক কৰ্মৰ সন্ধানততো সকলোৱে নিজকে নিয়োজিত কৰে কৰ্মৰ সন্ধানত সকলোৱে নিজকে নিয়োজিত কৰে উপাৰ্জনেৰে নিজৰ পৰিয়ালটো সুকলমে চলাই নিবৰ কাৰণে যাৰ যি প্ৰয়োজন সেই প্ৰয়োজন অনুসৰি অৰ্থ আহৰণৰ কাৰণে কাম কাজ কৰাটো স্বাভাৱিক কথা ই নিজ ৰাজ্যতে হওক অথবা বহিঃ ৰাজ্যতে হওক অৱশ্যে সৰু সুৰা কামৰ কাৰণে বহিঃ ৰাজ্যলৈ যোৱাটো নিশ্চয় তাৰ কিছু মেজাৰ আমি ল'ব পাৰোঁ কিন্তু ৰাজ্যখনৰ এই ক্ষেত্ৰত যি পৰিকাঠামো বিগত দিনবিলাকত গঢ় লৈ উঠিব লাগিছিল তেনেধৰণৰ পৰিকাঠামো গঢ় লৈ নুঠাৰ পৰিপ্ৰেক্ষিততে হয়তো এনেধৰণৰ বহু শ্ৰমিক শ্ৰেণীৰ লোক বিভিন্ন ঠাইলৈ গৈ যথেষ্ট আহুকালৰ সন্মুখীন হ'ব লগা হয় মই নিজৰে অভিজ্ঞতা এতিয়ালৈকে প্ৰায় মোৰ নিজৰ টিংখাং সমষ্টিৰে 30জনতকৈও অধিক যোৱা 10টা বছৰত মৃতদেহ তেওঁলোকৰ মৃতদেহ আমি আনিবলগীয়া পৰিৱেশ সৃষ্টি হৈছিল কোনোবাই ৰেলত যাওঁতে পৰিছে কোনোবাই হেৰাইছে ইত্যাদি ইত্যাদি সেইকাৰণে তেনেধৰণৰ কামসমূহ আমাৰ ইয়াতো সৃষ্টি কৰাৰ প্ৰয়াস মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে কৰিবৰ কাৰণে যত্ন কৰিছে আৰু যাৰ ফলত অসমত ইতিমধ্যেই বহুখিনি উদ্যোগ আজি আমি গঢ়ি তোলাৰ আমি প্ৰয়াস কৰিছোঁ আৰু অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে যে টাটা ছেমি কণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি আমাৰ কাষ্টমাইজ পলিচিৰ আধাৰত এতিয়ালৈকে প্ৰায় 1.5 লাখ কোটি টকাৰ উদ্যোগ ইতিমধ্যে অসমত বিভিন্ন পৰ্যায়ত প্ৰতিষ্ঠাৰ কাম কাজসমূহ ত্বৰান্বিত গতিৰে চলিছে আৰু এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হৈ যোৱাৰ পিছত বিভিন্ন দেশী বিদেশী যিসমূহ কোম্পানী সেই কোম্পানীসমূহে 5 লাখ কোটিতকৈ অধিক GMO চাইন কৰিছে সেইসমূহ আমি সকলোৰে সহযোগত যদি আমি ৰূপায়ণ কৰি গ্ৰাউণ্ডেড কৰিব পাৰোঁ মই ভাবোঁ এনেকুৱা ধৰণৰ বহু অনাহত সমস্যা আমাৰ পৰা নাইকিয়া হ'ব আৰু লগতে আমাৰ যথেষ্ট ইয়াতে নিয়োগ সৃষ্টি সম্ভাৱনা ইয়াতে আমি পাম হাতত সেয়ে এই এটা ইক'চিষ্টেম ঔদ্যোগিকৰণৰ এটা ইক'চিষ্টেম গঢ় দিয়াৰ ক্ষেত্ৰত চৰকাৰখনে যি উদ্যোগ গ্ৰহণ কৰিছে মই ভাবোঁ যে ৰাইজৰ সহযোগত আমি এনেধৰণৰ প্ৰশ্নৰ পৰা যাতে আমি পৰৱৰ্তী দিনবিলাকত অসম ওলাই আহিব পাৰোঁ এনেধৰণৰ অনাহত পৰিৱেশৰ সন্মুখীন নোহোৱাকৈ নিজ ৰাজ্যতে এই এনেধৰণৰ আনস্কিল যিসমূহ কৰ্মত জড়িত হোৱা লোক তেওঁলোকে যেন নিজ স্থানতে
এই কাম কৰাৰ সুযোগ পাব পাৰে তাৰ কাৰণে প্ৰয়াস অব্যাহত আছে। মই ভাবোঁ যে এদিন সেই দিনটোত অসমো উপনীত হ'ব। যিয়ে নহওক আমি ৰাওনা হৈছোঁ পুনৰ অৰুণাচললৈ। আমাক 6 ঘণ্টা বা 7 ঘণ্টা সময় লাগিব। 9 বাজিছে, 10, 11, 12, 1, 2 বা 3 এনেকুৱা সময়ত আমি পামগৈ। যথেষ্ট কুঁৱলী তাতে, পথ মোটামুটি সিমান বেয়া নহয়, পথ ভাল। এটা পাৰ্ট আছে, সেই পাৰ্টটো খুব ঠেক, অন্তিম পাৰ্টটো হাউলিং পাৰ হোৱাৰ পিছত প্ৰায় 40 কিলোমিটাৰমান য'ত দুৰ্ঘটনাটো সংঘটিত হৈছে। সেইডোখৰ অৱশ্যে তাত আমি ৰাতিয়ে গৈ নাপাওঁগৈ। চাওঁ, গৈ থাকোঁ সকলোৰে আপোনসকলক তেওঁলোকৰ হাতত